নমস্কাৰ পোনপ্ৰথমে সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ আপোনালোকক আৰু বতৰটো গুমান বাৰু আৰু আজি এটা বিশেষ ঠাইত আহিছোঁ আৰু আপোনালোকে ক'বচোন বাৰু আপোনালোকে বাৰু চিকাৰ চালেহে নাই আৰু মইতো চালোৱে বাৰু যিকোনো চিনেমা নাচামনে বাৰু মই চিকাৰ আৰু এয়া হ'ল এয়া তাৰদা আৰু এইফালে তাৰ স্কুটিলৈ যাই আছে আৰু তাৰদাক বোলে কিবা এটা ভিডিঅ' বনাই দিব লাগে তাকে এই লোকেশ্যনত আহিলোঁ ইয়াত আৰু এতিয়া আমি ঘৰলৈ যাই আছোঁ বৰ্তমান সেইবোৰ মানে মোৰ চুলিডাল কাটিব লগা হৈছে আৰু এদিনত কাটিব লাগিব আৰু পূজাও আহি পালে আৰু এয়া আহি তেল মাছক পাই গ'ল মানে চবে বজাৰ কৰিবলৈ আহে আৰু ইফালে গ'লে আপোনালোকে মহিষি পাব আৰু আহি চুচংকতৰ দোকান পাই গ'লোঁ আৰু এই চুচংকতে কিবা কৰি আছে যিহেতু পূজা আহিলে আৰু ইফালে পেণ্ডেল দিবলৈ ষ্টাৰ্ট কৰিলে আৰু ইফালে আমি আহি লাউনি চক পাই গ'লোঁ আৰু যিহেতু মই ঘৰত নগ'লোঁ সেইবাবে তাৰ ঘৰতে আহিলোঁ আৰু এয়া হ'ল আমাৰ ৰাধাকৃষ্ণ মন্দিৰ আৰু ইয়াত ৰাস চাক হৈ থাকে আৰু এয়া আমাৰ মঙলদৈ ডিষ্ট্ৰিক্টত হয় আৰু এয়া হ'ল আমাৰ মঙলদৈ আৰক্ষী থানা আৰু এয়া হ'ল আমাৰ মঙলদৈ ডাকঘৰ মানে পোষ্ট অফিচ আৰু এয়া আমাৰ মঙলদৈ বজাৰ খোলা আৰু যদি আপোনালোকে যদি চাইকেল কিনিব খোজে আৰু মঙলদৈতে আছে এখন ভাল চাইকেল দোকান আৰু সেইখন নাম হৈছে হনুমান চাইকেল ষ্ট'ৰ আৰু মোৰ চাইকেলখন ইয়াৰ পৰা লোৱা আছিলে আৰু এয়া হ'ল আমাৰ মঙলদৈ কৰিম চক আৰু মানে আহি এইফালে মঙলদৈ গ'ল্ড চিনেমা হল পাই গ'লোঁ আৰু এইফালে চিকাৰ পোষ্টাৰ লগোৱা আছে আৰু এয়া হ'ল আমাৰ মঙলদৈ পুলিচ ৰিজাৰ্ভ আৰু আমি যাম মানে শইকীয়াপাৰা আৰু এনেতে মানে তাৰ কিবা এটা খাবলৈ পইচা দিলে তাকে ভাবিলে কিবা এটা খাই আহোঁ আৰু এইফালে ভোগালী শাক আৰু এনেতে মই ভিতৰত সোমাই আহিলোঁ আৰু মইতো বেছিভাগ কৌকলাই খাওঁ সেইবাবে কৌকলাই লৈ আৰু এয়া আহি গ'ল কৌকলা আৰু এনেতে আহি পাই গ'লোঁ শইকীয়াপাৰা আৰু ইফালে যাব লাগিব তাৰ দাদাহঁতৰ ঘৰ আৰু এয়াই হ'ল তাৰ দাদাহঁতৰ ঘৰ আজি বোলে কিবা আছে মইতো গমেই নাপাওঁ বোলকচোন ভিডিঅ'লৈ যাওঁ আৰু এইফালে বাবু আহি পালে বাবু হেঞ্চিক আৰু মই যে আনিছিলোঁ কোকটো আৰু সিয়াক লাগে হৈ পৰিল আৰু সেইবাবে কোকটো চাওকচোন বাৰু তাৰ পাতি কোকটো কাঢ়িয়ে নিলে মোৰ পৰা আৰু এয়া চাহ আহি পালে আৰু এতিয়া আপোনালোকে খাব নি কওকচোন বাৰু আৰু মোৰতো একাপ চাহ খাবলৈ মনে গৈ আছিলে গাখীৰ দিয়া আৰু সেইবাবে গাখীৰ দিয়া চাহ পাই গ'লোঁ আৰু এতিয়া ব'লকচোন খাওঁ আৰু আজি হ'ল মানে তাৰ এটা চলিটোৰ 1 মাহ হৈছে সেইবাবে আজি নামঘৰত এশ পুথি হৈছে আৰু এইফালে এয়া হ'ল বৌ আৰু চাওকচোন বাৰু ইমান ধুনীয়াকৈ শুই আছে মাইনাজনীয়ে আৰু এইফালে পূজা পাব আহিলে আৰু চাওকচোন বাৰু ইমান দিনৰ মূৰত লগ পাইছোঁ আৰু সকলোকে যেতিয়া লগ পোৱা যায় তেতিয়া কিমান ভাল লাগে আৰু আজিলৈ বাই বাই আৰু মিনি ব্লগটো যদি ভাল পালে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব